हेलो दोस्तों गुड इवनिंग সকলোকে নমস্কাৰ জনাইছোঁ মোৰ বেবি ব্লগছ ইউটিউব চেনেলৰ জৰিয়তে সকলোকে আজি জাষ্ট মই আপোনালোকক এটি সৰু কথা এটিৰ কাৰণে এটি ভিডিঅ' প্ৰস্তুত কৰিছোঁ আশা কৰোঁ আপোনালোকক যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব সৰ্বপ্ৰথমে মই আজি আপোনালোকক দৈনন্দিন আমাৰ কি হয় এলাৰ্জি নথকা আমাৰ মানুহ নাই সো আমাৰ কাৰোবাৰ না কাৰোবাৰ হ'লে এলাৰ্জি প্ৰব্লেম থাকে সো দেন কি হয় আমি এলাৰ্জিৰ কাৰণে পৰিত্ৰাণ পাবলৈ আপোনাৰ চেট্ৰিজেন টেবলেট খাওঁ লিউ চেট্ৰিজেন টেবলেট খাওঁ মণ্টেলুকাছ খাওঁ বিলাষ্টিন খাওঁ বা আপোনাৰ ফেক্সোফেনাডেন খাওঁ লাইক XYZ ডক্টৰে যেনেকুৱা যি ধৰণে আমি প্ৰেছক্ৰিপশ্যন কৰে সো সেইমতে আমি খাওঁ বাট কি হয় আপুনি জানেনে যদি আমাৰ স্বাস্থ্যত হিচাপতকৈ বেছি বা আমাৰ দেহত হিচাপতকৈ যদি বেছি আপোনাৰ এলাৰ্জিক প্ৰব্লেম থাকে দেন আমাৰ কিছুমান নানা ধৰণৰ প্ৰব্লেম আহিব পাৰে যেনে আপোনাৰ মাথাত ঘাঁ বা খজুলি বা গাত অভাৰঅল গোটেই মানে ৰেচেছ এনেকুৱা হ'ব পাৰে সো তাৰ কাৰণে আপোনালোকে বাচিবলৈ হ'লে আপোনালোকে কি কৰিব সৰ্বপ্ৰথমে কোনোবা এজন স্কিন বিশেষজ্ঞৰ লগত ডক্টৰৰ লগত গৈ আপোনালোকে যোগাযোগ কৰিব বা তেখেতৰ পৰা পৰামৰ্শ ল'ব যে ছাৰ মই কি টেষ্ট কৰা উচিত সো মই আজি আপোনালোকক জাষ্ট সেই ভিডিঅ'টোৰ ওপৰত এই ভিডিঅ'টোৰ ওপৰত এটা কথা এটা ক'বলৈ আহিছোঁ যে আমাৰ যেতিয়া হিচাপতকৈ অত্যাধিক আপোনাৰ গাত এলাৰ্জিক হয় সো সেই এলাৰ্জিক হ'লে আপুনি কেনেকুৱা আৰু কি ধৰণৰ টেষ্ট কৰিব সো সৰ্বপ্ৰথমে মই আপোনালোকক দেখুৱাইছোঁ আমাৰ ৰেড ক্লিপছ লেবছ আপোনাৰ আণ্ডাৰ ডিব্ৰুগড় লখিমপুৰ আণ্ডাৰত টেষ্টৰ ৰিপৰ্ট এটি মই আপোনালোকক দেখুৱাম অন প্ৰেক্টিকেল সহ সো আপোনালোকে চাব সো মই ৰিপৰ্টটো জাষ্ট খুলিছোঁ এইটো আপোনালোকে চাওক ৰেড ক্লিপছ লেবছ এইটো মই জাষ্ট মোৰ দোকানৰ পৰাও এইটো টেষ্ট হয় সো কি হয় এজন মানুহৰ হিচাপতকৈ বেছি এলাৰ্জি আছিলে তো তেখেতৰ ইয়াত আৰু কিছুমান তেখেতে কৰিছে টেষ্টবিলাক সো মই আপোনালোকক দেখুৱাব যাওঁ এইটো হৈছে এলাৰ্জি টেষ্ট বুলি কয় ইয়াক লিভাৰ ফাংচন টেষ্ট বুলি কয় এণ্ড আপোনাৰ আহি গ'ল আৰু এটা টেষ্ট এইটো টেষ্ট বুলি কয় চাওক এইটো আপোনালোকে ভালকৈ ধৰিব পাৰিছেনে নাই পৰা মই জাষ্ট কাগজটো আপোনালোকক ভালকৈ ফল্ড কৰি পিনে দেখাইছোঁ এইটো হৈছে মানুহজনৰ নাম হৈছে ৰমজান আলী তেখেতৰ বয়স 56 ইয়াৰ্ছ তেখেত পুৰুষ হয় তো তেখেতৰ কি আছে কি যিটো ইয়াতে চাব বায়'কেমেষ্ট্ৰি ইয়াতে ইমিউনোগ্লোবিন বুলি কয় যিটো নেকি ইয়াৰ মানে শ্বৰ্ট ফৰ্মত IgE টোটেল বুলি কয় সো এই IG টোটেলৰ আমাৰ ৰেঞ্জটো এজ এ এডাল্টছ মানুহৰ ভিতৰত আপোনাৰ 100 থাকিব লাগে সো আৰু আমাৰ যদি আপোনাৰ ইনফেণ্টছৰ ক্ষেত্ৰত ক'বলৈ যাওঁ 15 থাকিব লাগে আৰু আপোনাৰ চিলড্ৰেনৰ ক্ষেত্ৰত ক'বলৈ যাওঁ 60 থাকিব লাগে আৰু চিলড্ৰেন 6 পৰা 9 বছৰ ভিতৰত হ'লে আপোনাৰ 90 থাকিব লাগে বা চিলড্ৰেন এবভ 10 পৰা 15 যদি থাকে 200 থাকিব লাগে এডাল্টছ আপোনাৰ 100লৈকে থাকিব পাৰে এইটো জাষ্ট আপোনাৰ নৰ্মেল ৰিপৰ্ট হয় সো এখেতৰ কি হৈছে আপোনালোকে চাব পাৰে মই ধুনীয়াকৈ আপোনালোকক দেখাই দিছোঁ এইটো ইমিউনোগ্লোবিন যিটো IG ৰেঞ্জ হয় ইয়াতে আপোনাৰ তেখেতৰ কিমান আছে এইটো চাব হা এইটো 1610 আছে তেখেতৰ এলাৰ্জি সো তেখেতৰ এলাৰ্জিটো কিমান বেছি হৈ আছে আপোনালোকে এবাৰ অনুভৱ কৰি চাওক তাৰপিছত ইয়াত আমাৰ যিটো নৰ্মেল ৰেঞ্জ আছে এইটো 100 আছে সো এই টেষ্টটো যে তেখেতৰ কিমান বাঢ়ি আছে সো আপোনালোকক মোৰ এটা বিনম্ৰ অনুৰোধ যদিহে আপোনালোকৰ এনেকুৱা টেষ্ট যদি কিবা ধৰণৰ কৰিব থাকে তো আপোনালোকে ৰেড ক্লিপছ লেবছৰ যোগেদি আপোনালোকে যিকোনো ৰিপৰ্ট সঠিক আৰু শুদ্ধ ৰিপৰ্ট আপোনালোকে পাব লগতে দুৰ্গা মেডিকেল হলৰ সহযোগত আপোনালোকে এইবিলাক সম্পূৰ্ণ টেষ্টবিলাক কৰিব পাৰিব তো এতিয়া এনেকুৱা ধৰণৰ যেতিয়া আপোনাৰ নৰ্মেল ৰেঞ্জ 100 থাকে তো তাতে যদি আপুনি চেট্ৰিজেন বা লেভোচেট্ৰিজেন জাতীয় টেবলেট বা ফেক্সোফেনাডেন জাতীয় টেবলেট যদি এনেকুৱা খায় বা XYZ আপোনাৰ লোচন ব্যৱহাৰ কৰে আপুনি তাৰ পৰা কেতিয়াও পৰিত্ৰাণ নাপায় সেইকাৰণে আপোনালোকে অতি সোনকালে ডক্টৰৰ লগত যোগাযোগ কৰি ডক্টৰৰ পৰামৰ্শ মতে সেই টেষ্টটো কৰালে বেছি ভাল হয় সো এইবিলাক বেমাৰৰ ক্ষেত্ৰত আপুনি ৱেইট কৰিবলৈ দৰকাৰ নহয় এইটো আপোনাৰ যদি IG টেষ্ট কৰিবলৈ যায় এইটো আপোনাৰ বেছিও টকা নলয় সো সেয়েহে মই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ যদি পাৰে আপোনালোকে এবাৰ যদি হিচাপতকৈ আপোনাৰ গাত যদি বেছিকৈ এলাৰ্জি থাকে তো আপোনালোকে IgE টেষ্টটো কৰোৱা খুবেই জৰুৰী থেংক ইউ সকলোকে শুভৰাত্ৰি